খেলখন তেতিয়া চাব লগা হ'লহেঁতেন যদি আজি জুবিন দা জীয়াই থাকিলেহেঁতেন। অসমৰ আধা সংখ্যক মানুহে অসমৰ এজন মানুহৰ ন্যায় প্ৰাপ্তিৰ বাবে বাৰে বাৰে চৰকাৰক প্ৰশ্ন সুধি আছে, বাৰে বাৰে ন্যায় প্ৰাপ্তিৰ দাবী উঠাই আছে। আধা সংখ্যক মানুহ ৰাজপথত আন্দোলন কৰি আছে। এইকণ সময়ত যদি জুবিন দা জীয়াই থাকিলেহেঁতেন, জুবিন দাও ৰাইজৰ লগত থাকি এক মুখেৰে চৰকাৰক প্ৰশ্ন সুধিলেহেঁতেন, কি হৈ আছে এইবোৰ, কিয় এতিয়ালৈকে উত্তৰ দিব পৰা নাই। অসমত এজন মানুহকে চৰকাৰী বেচৰকাৰী সকলো পক্ষৰ মানুহে ভয় কৰিছিল, সেইজন হ'ল জুবিন দা। কাৰণ জুবিন দাৰ এটা চিঞৰত অসমৰ ৰাজপথ ভৰ্তি হৈ গৈছিল। কিন্তু আজি সেই মানুহজনৰ আত্মাই ন্যায় প্ৰাপ্তিৰ বাবে বাট চাই আছে। অসমৰ হাজাৰ হাজাৰ মানুহে প্ৰশ্ন সুধি আছে। 50 লাখতকৈও অধিক মানুহে ছ'চিয়েল মিডিয়াত লিখি আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ। ইয়াৰ পাছতো কিন্তু কাৰোৰ এই বিষয়ৰ ওপৰত আলোচনা নাই। লাহে লাহে নিউজ চেনেলত এই আলোচনা বন্ধ হৈছে, চৰকাৰী পক্ষত এই আলোচনা বন্ধ হৈছে, লাহে লাহে দল সংগঠনৰ মাজত এই আলোচনা বন্ধ হৈছে, আৰু লাহে লাহে শুভাকাংক্ষীৰ পৰাও এই কথা পাহৰোৱাৰ যত্ন কৰা হৈছে। নেতা মন্ত্ৰীসকলে পুৰণা গৌৰৱ গগৈৰ পুৰণা 2011-10 চনৰ টুইটবোৰ আনি ইয়াক আকৌ নতুন মেৰপাকলৈ সোমোৱাই আমাক পাহৰোৱাৰ যত্ন কৰি আছে। নতুন নতুন আঁচনি, নতুন নতুন চাকৰি দি সেই কথাবোৰক তল পেলোৱাৰ যত্ন কৰা হৈছে। চৰকাৰী কাম কাজ চলি থাকিব, উন্নয়নৰ কাম কাজো চলি থাকিব। ইয়াৰ লগে লগে চৰকাৰখনৰ এইটো দায়িত্ব আছে লাখ লাখ মানুহে সুধি থকা প্ৰশ্নটোৰ উত্তৰ দিয়া। এইসকল যি প্ৰশ্ন সুধি আছে সেইদিনা কি হৈছিল, তাত জুবিন দাৰ লগত কি হৈছিল, এওঁলোকেও আইনৰ ওপৰতে বিশ্বাস কৰে। আমাৰো আইনৰ ওপৰত বিশ্বাস আছে। আইনে কাক শাস্তি দিয়ে, কেনেকৈ দিয়ে, দিব। কিন্তু আমি সাধাৰণ মানুহে জানিব বিচাৰিছোঁ মাত্ৰ সেইদিনা কি হৈছিল জুবিন দাৰ লগত। এই প্ৰশ্নটোৰ উত্তৰ কিয় দিব পৰা নাই? গৌৰৱ গগৈ পাকিস্তানৰ লগত কি লিংক আছিল, ইমানখিনি আমি উলিয়াই ল'ব পাৰোঁ। কিন্তু ছিংগাপুৰত জুবিন দাৰ লগত কি হৈছিল এতিয়ালৈকে কিয় উলিয়াব পৰা নাই? আৰু প্ৰশাসন যদি বিফল হৈছে, এই দায়িত্ব কিয় এতিয়ালৈকে CBIক দিয়া নাই? এইবোৰ ডাঙৰ প্ৰশ্ন নহয়নে? অসমৰ প্ৰত্যেকজন প্ৰশ্ন সোধা মানুহ লাহে লাহে ভাগৰি পৰিব। নিজৰ দৈনন্দিন কাম কাজত ব্যস্ত হৈ নিজৰ ঘৰ চলাবৰ বাবে কষ্ট কৰি কৰি ভাগৰি পৰিব। শেষত সোধাও পাহৰি যাব, জুবিন দাই ন্যায় পাবনে? এনেদৰে এটা ইছ্যু শেষ হৈ গ'লেই জানো আমাৰ মনৰ প্ৰশ্নবোৰ, আমাৰ মনৰ সন্দেহবোৰ দূৰ হ'ব? চৰকাৰৰ কাম হয় এইটো, চৰকাৰৰ দায়িত্ব হয় আধা সংখ্যক জনসাধাৰণে সুধি থকা প্ৰশ্নটোৰ উত্তৰ দিয়া, আৰু আমাক উত্তৰ লাগে। কাৰণ অসমৰ সকলোতকৈ মৰমৰ মানুহজনে যদি ন্যায় নাপায়, কোনে ন্যায় পাব? আমি পামনে ন্যায়? মই পুনৰ কৈছোঁ, আজি যদি মোৰ ন্যায় প্ৰাপ্তিৰ বাবে অসমৰ আধা সংখ্যক মানুহ ৰাজপথলৈ ওলাই আহিলেহেঁতেন, জুবিন দাও ৰাস্তালৈ আহি ক'লেহেঁতেন, চৰকাৰক চকু থৈ প্ৰশ্ন সুধিলেহেঁতেন, কিয় এতিয়ালৈকে ন্যায় দিব পৰা নাই, কিয় এতিয়ালৈকে চৰকাৰ নিমাত আছে। সেইকাৰণে মই প্ৰশ্ন সুধিছোঁ পুনৰবাৰ চৰকাৰক। চৰকাৰী উন্নয়নমূলক কাম কাজবোৰ চলি থাকক, ইয়াৰ লগতে আমাক এই প্ৰশ্নৰ উত্তৰটো দিয়ক, সেইদিনা কি হৈছিল, ছিংগাপুৰত কি হৈছিল? জুবিন দাই জীৱিত অৱস্থাতে আচলতে বিজেপিক হু দা হেল ইউ আৰ বুলি কৈছিল। এনেকুৱা নাই সেইবিলাক কথা যে আমি গড় দিছো, তেল দিছো, কয়লা দিছো, চাহপাত দিছো, জুবিন গাৰ্গ দিছো, তোমালোকে আমাক কি দিছা বুলি বিজেপিক এনেকুৱা নাই। বিজেপিক বটলা পাৰ্টি বুলি জুবিন দাই এনেকুৱা নাই। জুবিন দা জীয়াই থকা অৱস্থাতো আমি দেখিছিলো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে অশান্তি দিছিলে জুবিন দাক। তেওঁ ৰুগীয়া অৱস্থাত দীঘলী পুখুৰীৰ পাৰত আপোনালোকে দেখিছিলে নহয়, মাজনিশা 1 বজাৰ পৰা 4 বজালৈকে তেওঁ তাত আচলতে গছ কটা অভিযানৰ বিৰুদ্ধে তেওঁ অৱস্থান কৰিছিলে ৰাতি প্ৰচণ্ড জাৰ ডিচেম্বৰ মাহত। গতিকে এই অশান্তি জুবিন দাক আপোনালোকে দিয়া নাই জানো? আজি আপোনালোকে নিশ্চয় দেখিছে বাংলাদেশী সংস্থাপনৰ ক্ষেত্ৰতো জুবিন দাই কা আন্দোলনৰ নেতৃত্ব দিছিলে যে কোনো বাংলাদেশী অসমত সংস্থাপন কৰিব নোৱাৰিব বুলি অসমৰ ৰাইজক তেওঁ ৰাজপথলৈ আহ্বান জনাইছিলে প্ৰতিবাদ কৰিবৰ কাৰণে। গতিকে অশান্তি কোনে দিলে? বিজেপিয়ে দিয়া নাই নে? গতিকে এই মুহূৰ্তত আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকে জুবিন দাক অশান্তি দিয়া বুলি কৈছে। এইটো কেনেকুৱা দুৰ্ভাগ্যজনক কথা আপোনালোকে বিবেচনা কৰি চাওক।
আৰু জুবিন দাই বেয়া পোৱা কাম মুখ্যমন্ত্ৰীয়ে সদায় কৰি আছে। হিন্দু মুছলমানৰ কথা কৈ থাকে। জুবিন দাৰ ন্যায় বিচৰা মানুহৰ ক্ষেত্ৰত তেওঁ ক্লাছিফিকেশ্যন কৰিছে। জাতি ধৰ্মৰ নামত আচলতে জুবিন দাক জাষ্টিছ বিচৰা মানুহৰ মাজত বিভাজন আনিছে নে নাই? তেওঁ নিজে এক প্ৰকাৰে আচলতে জুবিন দাৰ সত্তাটোক ধ্বংস কৰা মানুহ, জুবিন দাৰ আদৰ্শৰ বিৰুদ্ধে অৱস্থান কৰা মানুহ। তেওঁ আচলতে নিজে জুবিন দাৰ এগেইনষ্টত গুচি গ'ল মানুহজন। এতিয়া সেইকাৰণে জুবিন দাৰ কাৰণে কোনোবাই কিবা এটা প্ৰশ্ন সুধিলে আপোনালোকে প্ৰশ্ন সুধিলেও গালি পাৰি দিয়ে। অশোক সিংঘালৰ এই মাটিডোখৰ যে আছে সেইখিনি বচাব লাগে। মানে জুবিন ক্ষেত্ৰৰ লগত লাগি থকা যিখিনি মাটি সেইটো অশোক সিংঘালৰ। অশোক সিংঘালে ট্ৰাইবেল বেল্টত বহিৰাগত মন্ত্ৰী হোৱাৰ পাছতো মন্ত্ৰী হোৱাৰ সুবাদত তেওঁ সেই মাটি কব্জা কৰিলে। সেই প্ৰশ্ন আপুনি উত্থাপন কৰিলে কয় যে অশোক সিংঘালৰ বিষয়টো কেলে জুবিন দাৰ নামত আনিছে বুলি কৈ দিয়ে। সেইটো কেনেকুৱা কথা? আচলতে আমি ডিমৰীয়াৰ যিবিলাক মানুহ, মই নিজেও ডিমৰীয়াৰ, আমি কৈ আছো যে এই বৃহত্তৰ যিটো অঞ্চল অশোক সিংঘালে কব্জা কৰিলে সেই মাটিখিনি জুবিন ক্ষেত্ৰৰ লগত লাগি আছে, যিহেতু এইটো দিব লাগিব বুলি কৈছো। এইটো জাতীয় দাবী। আমি সকলোৱে কৈছো, সকলো দল সংগঠন সকলো ৰাইজে কৈছে। গতিকে সেই প্ৰশ্নটোকে এতিয়া সাংবাদিকে উত্থাপন কৰাৰ কাৰণে মুখ্যমন্ত্ৰী জাঙুৰ খাই উঠিছে আৰু বিভিন্ন ধৰণে তেওঁ গালি গালাজ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়া, এনেকৈ আচলতে ৰাইজৰ প্ৰশ্ন উত্থাপন কৰা সাংবাদিকৰ বিৰুদ্ধে কেতিয়াও এনেকুৱা ধৰণৰ মন্তব্য দি আপুনি লাঞ্ছনা বঞ্চনা নকৰিব সাংবাদিকক। এতিয়া প্ৰথম ঘটনা নহয় নহয়, বিভিন্ন সময়ত আপোনালোকে বেছিক কথা এটা যেতিয়া সোধে, মৌলিক প্ৰশ্ন এটা যেতিয়া সোধে, তেতিয়াই তেওঁ গালি পাৰি দিয়ে। গতিকে সেইটো কেতিয়াও সহ্য কৰা নহয়। মানে সেইটোৱে কৈছো, তেওঁ নিজে আচলতে নিজৰ পদমৰ্যাদাটো বুজি পোৱাটো উচিত। সাংবিধানিক পদত থকা এগৰাকী ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে, মানে ৰাজ্যখনৰ অভিভাৱক, তেওঁ কথা বতৰাত মুখ্যমন্ত্ৰীত্বৰ যিটো মৰ্যাদা সেইটো ফুটি উঠিব লাগে। এতিয়া সাধাৰণ মানুহৰ নিচিনাকে তেওঁ কথা ক'ব নোৱাৰে নহয়। গতিকে তেওঁ যিবিলাক কথা বতৰা কয় সেইটো ইমান তৰল পৰ্যায়ত কয়, ইমান পাতল কথাবিলাক কয়, আপোনালোকে দেখিছে নহয়। সেইটো শোভা নাপায় মুখ্যমন্ত্ৰী এগৰাকীক। তেওঁ যিবিলাক কথা কৈ আছে, ৰাইজৰ প্ৰশ্ন সুধিবই সাংবাদিকে। সাংবাদিকৰ কামেই হৈছে আচলতে ৰাইজৰ প্ৰশ্ন শাসকক বা মুখ্যমন্ত্ৰী মন্ত্ৰী সকলোকে উত্থাপন কৰিব। সেই প্ৰশ্নটো ৰাইজৰ প্ৰশ্ন। গতিকে সাংবাদিকে নিজৰ ডিউটি পালন কৰিবলৈ যাওঁতে সাংবাদিকক কিয় দম দিয়ে? তেওঁ আপুনি বিভিন্ন সময়ত দম দিছে। কেৱল কালিৰ ঘটনাটোৱে নহয়, কালিটোতো দুৰ্ভাগ্যজনক আৰু বেছি, কাৰণ জুবিন দাৰ মাটিৰ বিষয়টো আছে। জুবিন ক্ষেত্ৰক মাটি লাগে, সেই কথাটো ৰাইজৰ কথা। সেই কথাটো আপোনাৰ সকলো ৰাইজে জুবিন দাক যি ভাল পায় সকলোৱে মাটিটো বিচাৰিছে, বহুত ঠেক হৈছে, তাত গাড়ী পাৰ্কিং কৰিবলৈ নোযোৰে, দেখিছে নাই আপোনালোকে? গতিকে সেই অঞ্চলটোৰ ক্ষেত্ৰত ইতিমধ্যে চৰকাৰী মাটি আছে, তাত বেলেগৰ পৰা কাঢ়ি দিবলৈ কোৱা নাই আমি। মানে ইতিমধ্যে যিখিনি মাটি অশোক সিংঘাল বহিৰাগত মন্ত্ৰীজনে ট্ৰাইবেল বেল্টত সেই মাটি অধিগ্ৰহণ কৰি ৰাখিছে, সেইখিনি ধুনীয়াকে দি দিব পাৰে দেখোন। গতিকে সেই মাটিখিনি কাৰ স্বাৰ্থত? বহিৰাগত মন্ত্ৰীজনৰ পক্ষত অৱস্থান কৰি জুবিন দাক বঞ্চিত কৰিব নেকি? সেই প্ৰশ্নবিলাক আহিছে আৰু তেওঁ জাঙুৰ খাই উঠিছে অশোক সিংঘালৰ নামটো আহি যোৱাৰ লগে লগে। সেইটো কি কথা আচলতে? এনেও আপোনাৰ সংবিধান অনুসৰি ট্ৰাইবেল বেল্টত এই যিবিলাক অখিলঞ্জীয়া মানে ভূমিপুত্ৰ যিবিলাক ট্ৰাইবেল নহয়, প্ৰটেক্টেড ক্লাছ নহয়, তেওঁলোকে মাটি নাপায়। এনেই তেওঁলোকে মাটিটো ক্লাছ পৰিৱৰ্তন কৰিছে তেওঁলোক ক্ষমতাৰ জোৰত, মন্ত্ৰী হোৱাৰ সুবাদত। গতিকে ট্ৰাইবেল বেল্টত এনেও মাটি তেওঁলোকে নাপায়। সেই মানুহজনৰ মাটিৰ লগে লগে অভিযোগ উত্থাপন হোৱাৰ লগে লগে তেওঁ আচলতে নৈতিক দায়িত্ব স্বীকাৰ কৰি ঘূৰাই দিব লাগে। ভুল হৈছিলে, ক্ষমা খুজিব লাগিছিলে অশোক সিংঘালে। আৰু মুখ্যমন্ত্ৰীজনে অশোক সিংঘালৰ পক্ষ লৈছে। গুৱাহাটীতো আপোনালোকে দেখিছে বিভিন্ন জেগাত প্ৰটেক্ট প্ৰাইডৰ নামত ডাঙৰ ডাঙৰ অট্টালিকা উঠিছে। মানে কিয়? আপোনালোকে মন্ত্ৰী বিধায়ক এতিয়া মানে কেৱল নিজৰ নামত, নিজৰ পৰিয়ালৰ নামত মাটি সম্পত্তি গোটাবৰ কাৰণে হৈছে নেকি? ৰাইজৰ কথাবিলাক আপোনালোকে গুৰুত্ব নিদিয়ে। এতিয়া ভূপেন হাজৰিকাৰ লগত আপোনাৰ জুবিন দাক কম্পেয়াৰ কৰাৰ কথাটো মই যে কৈ আছিলো, সেই কথাটো আহিব নালাগে নহয়। ডক্টৰ ভূপেন হাজৰিকাও ক্ষুধা কণ্ঠ, ভাৰত ৰত্ন, তেখেতৰ প্ৰতি সকলোৱে শ্ৰদ্ধা আছে, জুবিনৰ প্ৰতি শ্ৰদ্ধা আছে। কম্পেয়াৰটো মুখ্যমন্ত্ৰীয়ে কৈছে, আকৌ সাংবাদিকেহে কৈছে বুলি কৈছে কম্পেয়াৰ। সাংবাদিকে সেই কম্পেয়াৰ কৰা নাই। সকলো ৰাইজে কৈছে আপোনাৰ ভূপেন হাজৰিকাৰ ক্ষেত্ৰৰ কাৰণেও মাটি তাকৰ হৈছে, ঠেক হৈছে জেগাটো। তাৰ কাৰণে আচলতে সংগ্ৰহালয় বনাবৰ কাৰণে ডাঙৰ এটা এৰিয়া লাগে। সেইটো আপোনাৰ এই সমাধি ক্ষেত্ৰ নিৰ্মাণৰ সময়তো প্ৰশ্নটো উত্থাপন হৈছিলে। এতিয়া জুবিন ক্ষেত্ৰত আপোনালোকে দেখিছে, তাত ফিল্ম চিটিৰ কথা কোৱা হৈছিলে, সংগ্ৰহালয়ৰ কথা কোৱা হৈছিলে। গতিকে এনেকুৱা এগৰাকী ব্যক্তিত্ব জুবিন দা, 40,000 গান, 52 বছৰ বয়সতে, আৰু কিমান সৃষ্টি চিনেমা আছে, হৰিনাম, বৰগীত, কিবা কিবি কিমান দেখুৱাব লাগিব জুবিন দাক আপুনি উপস্থাপন কৰিবলৈ হলে, হয় নে নহয়? গতিকে এইখিনি ইমান কম মাটি, এতিয়া যিখিনি আমি দেখিছো 4 বিঘা মান হ'ব, 10 বিঘা দিম বুলি কৈছে, 10 বিঘা নোজোৰে। গতিকে সেই কথাবিলাক আমি উত্থাপন কৰিছো। জুবিন দাৰ জীয়াই থকা অৱস্থাটো আপোনালোকে অন্যায় কৰিছিলে, আৰু এতিয়াও তেওঁ মৃত্যুৰ অৱস্থাত উচিত যি সন্মান পাব লাগে সেইটোৰ পৰা বঞ্চিত কৰা, সেইটো আমি কেতিয়াও সহ্য নকৰো। সেই কথা স্পষ্ট কৰি দিছো। তেওঁ বনাই দিয়া কমিটিখনে সেই প্ৰস্তাৱ দিছিলে, আৰু সেইটো ৰাইজৰ আচলতে সকলোৰে দাবী আছিলে যে মাটি আৰু লাগে। তাত এতিয়া গাড়ীবিলাক পাৰ্কিং কৰিবলৈকে জেগাটো নহয়। যেতিয়া জুবিন ক্ষেত্ৰত আপোনাৰ সংগ্ৰহালয়বিলাক নিৰ্মাণ হ'ব, ফিল্ম চিটি নিৰ্মাণ হ'ব, তেতিয়া এনে জেগা নাথাকিবই তাত মানুহে থিয় হ'ব পৰাকে।
গতিকে এইটো মৌলিক প্ৰশ্ন ৰাইজৰ প্ৰশ্ন সেই প্ৰশ্নটো উত্থাপন কৰাৰ লগে লগে তেওঁ যে মাথাটো গৰম হৈ গ'ল সেই কথাটো মই একেবাৰে বুজি পোৱা নাই এতিয়ালৈকে মই ভাবি আছো মানে কি হ'ল মানুহটো আচলতে আৰু তেওঁ কৈ আছে আৰু তেওঁ কি কৈ আছে আপোনালোকে দেখিছে যে অশান্তি বোলে দি আছে জুবিন দাক অশান্তি দি থকা মানুহজন তেওঁ নিজেই জুবিন দাক আচলতে ৰুগীয়া গাৰে সেই আমাৰ দীঘলী পুখুৰী পাৰলে তাত গছ কটা অভিযানটো ৰক্ষা কৰিবৰ কাৰণে জুবিন দা তাত যাবলগীয়া হ'লে সেই পৰিৱেশটো কোনে আনিলে মুখ্যমন্ত্ৰী অনা নাই জানো আৰু আমাৰ অসমত যি ধৰণে তেওঁলোকে হিন্দু বাংলাদেশী সংস্থাপন কৰিবৰ কাৰণে কাজ জাপি দিলে তাৰ বিৰুদ্ধে জুবিন দা আপোনাৰ ৰাইজক সংগঠিত কৰি ৰাজপথত সংগ্ৰাম কৰিবলৈ আহ্বান জনালে গতিকে অশান্তি দি থকা মানুহবিলাক বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মা সেইকাৰণে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাক জুবিন দাই কয় হু দা হেল ইউ আৰ বুলি কৈছিলে নে নাই জুবিন দাই এনেই আচলতে হু দা হেল ইউ আৰ বুলি এনেই কোৱা নাই সেই কথাবিলাক এনেই কোৱা নাই বিজেপিক এনে বটলা পাৰ্টি বুলি কোৱা নাই হিন্দু মুছলমান নচলিব বুলি জুবিন দাই কৈ থৈ গৈছে বিজেপিক বন্ধ কৰি দিম বুলি কৈ থৈ গৈছে এতিয়া গোটেই জীৱন আপোনালোকে দেখিছে জুবিন দাই প্ৰায়বিলাক ষ্টেটমেণ্ট নিজে দি থৈ গৈছে সেইকাৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে বিভিন্ন ধৰণে চেষ্টা কৰি আছে জুবিন দাৰ কথা বদলাবৰ কাৰণে চেষ্টা কৰি আছে কিন্তু তেওঁ পৰা নাই জুবিন দাই নিজে কৈ থৈ গৈছে চব কথা এতিয়া হিন্দু মুছলমান বুলি নকলে মুখ্যমন্ত্ৰীৰ টোপনি নাহে ৰাতি তাৰপাছত তেওঁ জুবিন দাৰ আচল বন্ধু আচল অনুৰাগী বুলি নিজকে দাবী কৰে চিনেমাখন চালে নাই এতিয়ালৈকে ৰৈ ৰৈ বিনালে আচল জনে চালে নাই আপোনালোকে চালে বাৰু মেইন জনে যিজনে মই আচল বুলি কৈ থাকে জুবিন দাৰ মেইন অনুৰাগীজনে আজিলৈকে আজি দুসপ্তাহ হৈছে আজিৰ দিনটোলৈকে চালে নাই ৰৈ ৰৈ বিনালে ইয়াত মানে আপোনাৰ ৰৈ ৰৈ বিনালে তেওঁ চোৱাৰ সাহসটো নাই কাৰণ ৰৈ ৰৈ বিনালে এটা কথা কৈ থৈছে যে MLA জন কেতিয়াবা ছাৰ হল বুলি কৈ থৈছে MLA ৰ পৰা এতিয়া মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা অসমৰ ৰাইজক এটা মেছেজ দিছে জুবিন দাই যে MLA জন কেতিয়াৰ পৰা ছাৰ হল MLA জনৰ পৰা যাৰ পৰা আচলতে একো শিকিবলগীয়া নাই মানুহৰ যিবিলাকে প্ৰতিটো মুহূৰ্তৰ নিজৰ সম্পত্তি গঢ়ি থাকে সেই মানুহবিলাকৰ পৰা যিবিলাকে 2 নম্বৰী কামতে লিপ্ত হৈ থাকে মন্ত্ৰী এতিয়া আপোনাৰ বেপাৰী মন্ত্ৰী অশোক সিংহালৰ কথাই ক'বনে আজি হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ কথাই ক'বনে এইবিলাক MLA নহয় জানো সেই MLA মন্ত্ৰীবিলাকে প্ৰতিটো মুহূৰ্তত নিজৰ কথাই ভাবি থাকে আনৰ কথা ভাবিবলৈ সময় নাথাকে সেই মানুহবিলাকক কিয় ছাৰ বুলি ক'ব লাগে বুলি এটা বাৰ্তা সমাজলৈ পঠিয়াইছে জুবিন দাই গতিকে মুখ্যমন্ত্ৰীয়ে সেইকাৰণে চিনেমাখন চাব নোৱাৰে আৰু তেওঁ কৈছে শিল্পী সদায় ৰাইজৰ পক্ষত চৰকাৰৰ পক্ষত নহয় বুলি কৈ থৈ গৈছে মানে সেই দুটা বাক্য হিমন্ত বিশ্ব শৰ্মাই হজম কৰিব নোৱাৰে কাৰণে আজিৰ দিনটোলৈকে চোৱা নাই চিনেমাখন সেই কথাটো মানে তাৰপৰা তেওঁ জুবিন দাৰ আচল আদৰ্শ তেওঁহে বোলে আগবঢ়াই লৈ যাব বুলি কৈ থাকে তেওঁহে আদৰ্শ আচল আদৰ্শ আগবঢ়াই লৈ যাব গতিকে এই মানুহজন যে ভুৱা অনুৰাগী সেই কথাটো নিজে প্ৰমাণ কৰি থৈ গৈছে সঁচা সঁচাকে কৈছো এই মানুহজনৰ মাথাটো এতিয়া কাম কৰা নাই জুবিন দাৰ কথাক লৈ তেওঁ বিভিন্ন ধৰণে মানুহক ব্লেকমেইল কৰিবৰ কাৰণে আৰম্ভ কৰিছিলে কিন্তু উপৰি গৈছে আমি সেইকাৰণে কৈছো জুবিন দাক আপুনি ৰাজনৈতিক হাথিয়াৰ বুলি কেতিয়াও নাভাবিব তেওঁ কমডিটি নহয় আপোনালোকে যদি ইচ্ছা কৰিছে কোনোৱে ব্যৱহাৰ কৰিব সেইটো কোনেও নোৱাৰিব সেই কথাটো স্পষ্ট হৈছে আজি একদম নোৱাৰিব সেইটো খাটাং এতিয়া গতিকে আমাক কোনেই এতিয়া শিলহাকৰ মানুহখিনিক যে তালে চুচৰাই দিলে দিছপুৰলৈ সেইটোৱে জুবিন দাৰ ন্যায়ৰ কথাটো আচলতে তল পেলাবৰ কাৰণে কৰি আছে আজি যে মুছলমান কিছুমানে উচ্ছেদ কৰিছো বুলি বা হাতীগাঁৱত মুছলমানে ৰৈ আছে দিছপুৰ দখল কৰিবলৈ সেই কথা যে কৈ আছে সেইবিলাক সকলোবিলাক হৈছে জুবিন দাৰ আচল ন্যায়ৰ দাবীটো পাতল কৰিবৰ কাৰণে বেলেগ কথা বতৰা নাই মানে গতিকে সেইকাৰণে কৈছো আমি আমাৰ যি ঐক্যবদ্ধ আন্দোলন শিলহাকৰ ৰাইজৰ যিটো ঐক্যবদ্ধ আন্দোলন মাটিৰ বিনিময়ত যিটো মাটিৰ আন্দোলন আমাৰ হৈছে ধাৰাবাহিকভাৱে চলি আছে সেই আন্দোলন কেতিয়াও পুলিচে বা অসম চৰকাৰে আমাক আচলতে ইয়াৰ পৰা বিচলিত কৰিব নোৱাৰে হয় নে নহয় আৰু আমাৰতো পুলিচৰ লগত একো সংঘাতে নাই আমি বিচাৰিছো মুখ্যমন্ত্ৰীৰ পৰা চৰকাৰৰ পৰা সেইটো নিজে এতিয়া সন্মুখলৈ আহিছে আমাৰ সাধাৰণ মানুহৰ লগত বুজিবৰ কাৰণে সেইটো নিজৰ লাজৰে কথা আচলতে আমাৰ শত্ৰুতাটো নাই নহয় আমাৰ পাবলগীয়াখিনি আমাৰ ন্যায্য দাবীখিনি আমি উত্থাপন কৰিছো আৰু আমাৰ ন্যায্য দাবীত হোৱা আন্দোলনটোত যি ধৰণে মুখ্যমন্ত্ৰীয়ে এই মুহূৰ্তলৈকে ৰেছপেক্ট কৰা নাই তাৰ প্ৰতিবাদত আমাৰ ঘৰ য'ত ভাগিছিলে তালৈও যাব নোৱাৰা পৰিৱেশ আহিলে নেকি এতিয়া নিজৰ ভেটিলেও যাব নোৱাৰে এইটো কেনেকুৱা চৰকাৰ চলিছে আচলতে পুনৰ সংস্থাপন যেতিয়ালৈকে নাপাব আমাৰ মাটিৰ বিনিময়ত মাটি আমি যেতিয়ালৈকে নাপাম তেতিয়ালৈকেতো আমি তাত য'ত ঘৰ ভাগিছিল তালৈ যাব নোৱাৰিম নেকি সেইটো কিবা SOP উলিয়ালে আমি যাম নে নাযাম তালৈ আমাৰ ভেটিলে আমিতো যাব লাগিব
এতিয়া বোলে যাব নোৱাৰে, সেইটো কি বস্তু আহিছে? এই কথাবিলাক আমি বুজি পোৱা নাই, আমি নুবুজো। আৰু আমাৰ সেইদিনা পুলিচে চোঁচৰাই দিওঁতেও কৈছে যে সেই বস্তুটো আমি বুজি পোৱা নাই, মানে আইন ভংগ কৰিছে বুলি কিবা যে কৈছিলে যে 5 মিনিট সময় দিছিলো, বেআইনী হৈছে। নিজৰ ভেটিলে যোৱাটো বেআইনী হৈ যায় আজিকালি। আগতে বেআইনী নহয়, আগতে আমি এতিয়ালৈকে 150খনমান মিটিং চাগে বিবেক নগৰত পাতিলো, তেতিয়া বেআইনী নহল নে? পুলিচৰ আইনখন নাছিলে তেতিয়া, আইনখন ঘপককে আহি যায় মানে। এতিয়া সেইকাৰণে দেখিছে মানে এই 2 দিন লৈ ললে, শিলহাকক লৈ 2 দিন লৈছে মানে অসমৰ ৰাইজক, শিলহাকৰ মানুহক এই যে টৰ্চাৰ কৰিলে এইবিলাক দেখুৱাই যাতে মানুহবিলাক অলপ মানে এই বেলেগ ইছ্যুবিলাক যাতে পাহৰি থাকে সেইবিলাক দেখুৱাইছে। কিন্তু সেইবিলাক নচলিব, বেছিদিন নিটিকে, চবেই বুজি পাইছে লাহে লাহে। সেইকাৰণে মুখ্যমন্ত্ৰী লাখপতি বাইদেউসকলেও ইতিমধ্যে কৈছে যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত বা মূল যিবিলাক সমস্যা আছে সেইবিলাকৰ ক্ষেত্ৰত তেওঁলোক আছে, ৰাইজ আছে। এতিয়া আঁচনি দিছে, আঁচনি ল'ব, আঁচনি লোৱাৰ পাছতো কৈছে জুবিন দাক ন্যায় দিয়ক। আৰু সেই জুবিন দাক ন্যায় দিয়ক বুলি কওঁতে আকৌ 2গৰাকীমান আপোনাৰ মহিলাক তেওঁলোকে উঠাই লৈ গৈছে। কি অদ্ভুত চৰকাৰ আচলতে! জুবিন দাৰ জাষ্টিচ লাগে বুলি ক'লে পুলিচ থানাত উপস্থিত হ'বগে লাগে। সাংঘাতিক লাগে নাই কথাবিলাক? কি কথা এইবিলাক? মানে মুখ্যমন্ত্ৰী লাখপতি বাইদেউ যেনিবা সেইটো আঁচনি মুকলি কৰিছে, এটা কথা কৈছে যিটো ৰাইজৰ কথা, জুবিন দাৰ ন্যায় সকলোৱে বিচাৰিছে। আৰু সেইটো বিচৰাৰ কাৰণেও আপোনাৰ পুলিচ থানাৰ ষ্টেটমেণ্ট দিবগে লাগে। কি যে অদ্ভুত চৰকাৰ এখন চলাইছে মুখ্যমন্ত্ৰীয়ে, নাজানেই হবলা চৰকাৰ কেনেকে চলাই তেওঁ নাজানে। সেইকাৰণে মানুহটো এই নুৰিন্দা হেঁতি যে কৈ আছে এটা কথা, জুবিন দাই এটা কথা কৈ গৈছে, মোক কবলৈ অলপমান বেয়া মানে। মুখ্যমন্ত্ৰী চুলিখিনি যে এনেকে যে উঠি গৈছিলে, এইটো ভিডিঅ'টো ভাইৰেল হৈ আছিলে, এতিয়া মই কৈ দিবলৈ বেয়া, সেইটো নকওঁ আৰু। এনেই কোৱা নাই সেইবিলাক কথা মানে। গতিকে সেইখিনিয়ে কথা। আমাৰ মূল কথাটো হৈছে আমি একত্ৰিত হৈ থাকিম। আমি কেতিয়াও এই মানুহখিনি, যিখিনি মানুহে আমাৰ মাটিৰ যিটো আন্দোলন, বিকল্প সংস্থাপন, আমাক যে মাটি লাগে গুৱাহাটীৰ ভিতৰত, সেই কথাটোৰ কাৰণে আমি যিবিলাক মানুহ ইতিমধ্যে একত্ৰিত হৈছো, আমাৰ এজন মানুহ ইয়াৰ পৰা বিচলিত হৈ নাযায়। আজিৰ ইয়াত উপস্থিত থকা সকলো ৰাইজে সেই কথাকে প্ৰমাণ কৰিছে। চৰকাৰৰ কোনো ভয় ভাবুকিৰ প্ৰতি আমি কেতিয়াও যে কেৰেপ নকৰো, সেই কথাটো আজি স্পষ্ট হৈছে। এওঁলোকৰ কথাখিনিয়ে সঁচাই আৱেগিক কৰি তুলিছে সকলোকে। কাৰণ জুবিন দা নোহোৱা আমাৰ মাজৰ পৰা ইমানটা দিন পাৰ হৈ গ'ল, কিন্তু জুবিন দাৰ অনুৰাগীসকল এতিয়াও আশাৰে বাট চাই আছে যে জুবিন দাই ন্যায় পাওক সোনকালে। জুবিন দাৰ বাবে সকলোৱে প্ৰতিবাদত নামি পৰিছে, আৰু লগতে সামাজিক মাধ্যমতো প্ৰতিবাদ আৰম্ভ হৈ আছে। আপোনালোকে দেখিছে, সকলোৱে বিচাৰিছে জুবিন দাই সোনকালে ন্যায় পাওক। জুবিন দা লিখা এজন সম্পদ যিটো আমাৰ মাজৰ পৰা হেৰাই গৈছে, সকলোৱে জানিব বিচাৰিছে যে ছিংগাপুৰলৈ নি এই কালপিতকেইটা কি কৰিলে। সকলোৱে আশাৰে বাট চাই আছে, সকলোৱে এইটো জানিব লাগে। আজি পৰিয়ালবৰ্গ ভাঙি আছে, সমগ্ৰ অনুৰাগীয়ে, আজি অসমবাসীয়ে আজি ভাঙি আছে জুবিন দা আমাৰ মাজৰ পৰা হেৰুৱাৰ পাছত। জুবিন দা আমাৰ মাজত সদায় থাকিব, সদায় আছে। প্ৰতিবাদত সকলোৱে নামি আছে। কিছু লোকে সামাজিক মাধ্যমত নিজৰ মনৰ কথাখিনি প্ৰকাশ কৰে, সকলোকে জানিব বিচাৰে। কিছু লোকে হয়তো তেওঁলোকে মনৰ ভিতৰতে থকা কথাখিনি প্ৰকাশ কৰিব নোৱাৰে, কিন্তু সকলোৱে কিন্তু দেখি আছে যে চৰকাৰে কি কৰি আছে, আমাৰ ৰাইজে কি কৰি আছে, সকলোৱে দেখি আছে। সেইবাবে সোনকালে জুবিন দাৰ ন্যায় পোৱাটো আশাৰে সকলোৱে বাট চাইছে। ন্যায় পাওক বুলি সকলোৱে প্ৰতিবাদত নামি আছে।